অৰুণোদয়ৰ ধন বৃদ্ধিৰ পৰা মিয়ামুক্ত অসম গঢ়াৰ দৃঢ়তাৰে বিজেপিয়ে প্ৰকাশ কৰিলে তেওঁলোকৰ নিৰ্বাচনী সংকল্প পত্ৰ। অৰুণোদয়ৰ ধন প্ৰতিমাহে ১২৫০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধিৰ সংকল্প। অনাগত ৫ বছৰত ২ লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি, ১০ লাখ যুৱক যুৱতীক সংস্থাপন, ৪০ লাখ মহিলাক ২৫,০০০কৈ লাখপতি বাইদেউ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ধন। অসমৰ যুৱক যুৱতীসকলক ২ লাখ চৰকাৰী চাকৰি দিয়া হ'ব, ১০ লাখ আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব আৰু কেইবা লাখ যুৱককো উদ্যোগীকৰণৰ জৰিয়তে কৰ্মসংস্থাপন দিয়া হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক ৩০০০ প্ৰতি মাহে ৩০০০ টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। ৪০ লাখ উদ্যমিতা অভিযানত ১০,০০০ টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ ২৫,০০০ টকা আগবঢ়োৱা হ'ব। বাগানৰ শ্ৰমিকৰ মজুৰি ২৮০ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি। লগতে ভূমি পট্টাৰ উপৰিও চাহ বাগিচাৰ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ দিয়াৰ পণ বিজেপিৰ। লগতে ৰাজ্যৰ ১৫ লাখ গৃহহীন লোকক প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰৰ সংকল্প। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৰ্তমানৰ ২৮০ টকাৰ পৰা পৰ্যায়ক্ৰমে ৫০০ টকালৈকে লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চাহ বাগিচাৰ লোকসকলক আমি ভূমিৰ অধিকাৰ দিছো। ভূমিৰ অধিকাৰ দিয়াৰ সমান্তৰালভাৱে তেখেতসকলক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। অসমৰ গৃহহীন ১৫ লাখ লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আমি দিয়াৰ বাবে আমি চেষ্টা কৰিম। এখন জিলা এখন শিক্ষা প্ৰতিষ্ঠান, সেই নীতিৰে ৰাজ্যৰ প্ৰতিখন জিলাতেই এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ সংকল্প শাসকীয় দলটোৰ। ৰাজ্যত এখন জিলা, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়, এখন ইঞ্জিনিয়াৰিং কলেজ, ওৱান ডিষ্ট্ৰিক্ট, ওৱান মেডিকেল কলেজ, ওৱান ইউনিভাৰ্চিটি, ওৱান ইঞ্জিনিয়াৰিং কলেজ, এই নীতিক আমি প্ৰৱৰ্তন কৰি তাক আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। অসমত প্ৰৱৰ্তন হ'ব ইউনিফৰ্ম চিভিল কোড। তৃতীয়বাৰলৈ NDA চৰকাৰ আহিলে ৰাজ্যৰ জনজাতীয় আৰু জনগোষ্ঠীয় ধৰ্মীয় পৰম্পৰাৰ ক্ষতি নকৰাকৈ ৰাজ্যজুৰি ইউনিফৰ্ম চিভিল কোড বলবৎ কৰাৰ সংকল্প বিজেপিৰ। জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আওতাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আমি লৈ আহিম। কিন্তু ষষ্ঠ অনুসূচী, জনজাতীয় লোক আৰু জনগোষ্ঠীয়সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম চিভিল কোড অনা হ'ব। বাংলাদেশীৰ দখলৰ পৰা কাঢ়ি অনা হ'ব খিলঞ্জীয়াৰ প্ৰতি ইঞ্চি ভূমি। ৰাজ্যত বিদেশী মুক্ত কৰা হ'ব প্ৰতি ইঞ্চি খিলঞ্জীয়াৰ ভূমি। লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব। বাংলাদেশী মিয়াৰ দখলত থকা শেষ 1 ইঞ্চি মাটিও আমি কাঢ়ি আনিম। তাকো আজি আমি নিৰ্বাচনী ঘোষণা পত্ৰত উল্লেখ কৰিছো। সন্দেহযুক্ত বাংলাদেশীক ২৪ ঘণ্টাৰ ভিতৰতেই বহিষ্কাৰ কৰাৰ লগতে বাংলাদেশী মিয়াক ৰাজনৈতিকভাৱে ধূলিচ্ছাত কৰাৰ সংকল্প বিজেপিৰ এই নিৰ্বাচনী সংকল্প পত্ৰত। বাংলাদেশী মিয়াৰ ভৰি আৰু হাত যোৱা ৫ বছৰত আমি ভাঙিলো আৰু এতিয়া দিছপুৰৰ ওচৰে পাজৰেও বাংলাদেশী মিয়াক দেখা নাযায়। আমাৰ প্ৰতিশ্ৰুতি যে এইবাৰ বাংলাদেশী মিয়াৰ আমি পলিটিকেলি ৰাজহাড়ডালো ভাঙি দিম। অসমৰ মাটি
বিদেশী মুক্ত অসমৰ ভূমি বিদেশী মুক্ত কৰিবৰ বাবে 1950 চনৰ ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট ইয়াক মুক্তভাৱে আৰু শক্তিশালীভাৱে প্ৰয়োগ কৰিবলৈ আমি জিলা আয়ুক্তসকলক অধিকাৰ দিম, যাৰ জৰিয়তে জিলা আয়ুক্তসকলে সন্দেহযুক্ত বাংলাদেশীক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰাৰ অধিকাৰ লাভ কৰে। বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি এই সংকল্প পত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাইজৰ পৰামৰ্শ অনুসৰি প্ৰস্তুত কৰা হৈছে এই সংকল্প পত্ৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।